মই আছোঁ মৌচুমী ইলেক্ট্ৰনিক্সত। ইয়াত মই বহি আছোঁ আৰু এই মৌচুমী ইলেক্ট্ৰনিক্স দোকানখন ক'ত আছে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণভাৱে আপোনালোকে যদি চাই যায় তেতিয়া এই মৌচুমী ইলেক্ট্ৰনিক্স দোকানখন ক'ত আছে সম্পূৰ্ণ ঠিকনাটো আপোনালোকে পাব আৰু আপোনালোকে লগতে পাব তেওঁলোকৰ যোগাযোগ নম্বৰ। ইয়াত কি মানে দোকানখনত কি আছে কি নাই মই ইতিমধ্যে আপোনালোকক সম্পূৰ্ণ দেখুৱাই যাম আৰু আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাই যায় তেতিয়া আপোনালোকে গম পাব যে দোকানখন ক'ত আছে। নমস্কাৰ, মই আছোঁ বৰ্তমান মৌচুমী ইলেক্ট্ৰনিক্সত। দেখিছে নহয় আপোনালোকে, চাৰিওফালে আপোনালোকক দোকানখনৰ পৰিৱেশটো দেখুৱাই দিছোঁ। দোকানখনত মোবাইল, টিভি, ফেন আৰু ইতিমধ্যে আমাৰ ক'ব লাগিব যে এতিয়া গৰমৰ ছিজন। এই গৰমৰ ছিজনত আপোনালোকক যদি ঠাণ্ডা হাৱা ল'বলৈ মন যায় আপোনালোকে আহক মৌচুমী ইলেক্ট্ৰনিক্সলৈ আৰু তাত আপুনি উপযুক্ত দামত উপযুক্ত ভাল কোৱালিটি আপুনি ফেন লৈ যাব পাৰিব। চিলিকি ফেনৰ পৰা আদি কৰি টেবুল ফেনলৈকে আপুনি যি লাগে সকলো বস্তু এই মৌচুমী ইলেক্ট্ৰনিক্সত পাব। আৰু মৌচুমী ইলেক্ট্ৰনিক্সৰ যিজন স্বত্বাধিকাৰী আছে, যিজন দাদা, যিজন দুগৰাকী নবৌ আছে, তেখেতলোকৰ পৰা জানিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে মৌচুমী ইলেক্ট্ৰনিক্সত কি পায়। আৰু এটা কথাই ক'ব লাগিব যে মৌচুমী ইলেক্ট্ৰনিক্সত আপোনালোকে এই দোকানখনত যিবিলাক বস্তু আছে সেই বস্তুখিনি আপোনালোকে প্ৰতিটো বস্তুৱে হ'লচেল ৰেটত আপোনালোকে এই বস্তুখিনি উপলব্ধ আছে। আপোনালোকে আহক, আপোনাৰ সপোনৰ ফেনখন, সপোনৰ বস্তুটো লৈ যাওক এই মৌচুমী ইলেক্ট্ৰনিকৰ পৰা। আৰু আপোনালোকে এই দোকানখনলৈ আহিব। দোকানখনত কি বনায়, টিভিৰ পৰা আদি কৰি মোবাইলৰ পৰা আদি কৰি সকলো বস্তু ইয়াত, মোবাইল হওক টিভি হওক, এই টিভি মোবাইলটো উপযুক্ত চলাব পৰাকৈ তেওঁলোকে আপোনালোকক বনাই দিব। আৰু এই মৌচুমী ইলেক্ট্ৰনিক্সতে আপোনালোকে যিমান বেয়া হ'লেও মোবাইলটো যদি আপোনাৰ যিমান বেয়া হয় মোবাইলটো আপুনি লৈ আহিব, তেওঁলোকে আপোনালোকক চলাব পৰা ব্যৱস্থা কৰি দিব। আপোনালোকক যদি গৰমত ঠাণ্ডা হাৱা ল'বলৈ মন যায় আপুনি আহক মৌচুমী ইলেক্ট্ৰনিক্সলৈ। চাওক ইমান ধুনীয়া ধুনীয়া কালেকশ্যন কৰিছে তেখেতলোকে। এইবিলাক ষ্টেণ্ড ফেন, টেবুল ফেনৰ পৰা আদি কৰি সম্পূৰ্ণ বস্তু পাব আপোনালোকে। আপোনাৰ LCD পাব, এইফালে LCD আছে। আপোনালোকে ইয়াত কি নাপায়, এই দোকানখনলৈ আপোনালোকে আহক। আহি ইস্ত্ৰিৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী আছে। মোবাইল আছে, মোবাইলৰ মানে বিভিন্ন ধৰণৰ মোবাইলৰ আচবাববিলাক আছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াত মোবাইল, টিভি, যিকোনো ইলেক্ট্ৰনিক্সৰ সামগ্ৰী মেৰামতি কৰা হয়। আৰু আমি ইতিমধ্যে চাওক এইফালে মোবাইল বনাই আছে, দেখিছে নহয় আপোনালোকক। মোবাইল বনোৱা আপোনালোকক দেখুৱাইছোঁ ইমান ধুনীয়াকৈ মোবাইল বনি আছে, দেখিছে। আপোনালোকৰ যিকোনো মোবাইল যদি বেয়া হয়, এণ্ড্ৰইড হওক, আপোনালোকে যিকোনো মোবাইল আপোনালোকে ইয়ালৈ বনাবলৈ লৈ আহিব। আৰু মোবাইলটো যদি বনাবলৈ আনে আপোনালোকৰ নিশ্চয় মোবাইলটো ইয়াৰ পৰা আপুনি উপযুক্ত ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ পৰা মোবাইলটো আপোনাৰ হাতলৈ গুচি যাব। তাক আছে চিলিং ফেন, উষা কোম্পানী। আপোনালোকে যিকোনো বস্তু ইয়াত আহিব পাব আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে। এইফালে মোবাইল, কিপেড মোবাইল ইমান ধুনীয়াকৈ সজাইছে। কিপেড মোবাইল হওক, এণ্ড্ৰইড মোবাইল হওক, সকলো ধৰণৰ ইয়াত বস্তু পাব আপোনালোকে। আৰু আপোনালোকক যদি মোবাইলৰ আচবাববিলাক লাগে, এইখিনি মোবাইলৰ আচবাববিলাক সম্পূৰ্ণ আছে। চাওক এইবিলাক ধুনীয়াকৈ আছে। আপোনালোকে আহিব, আপোনালোকৰ সপোনৰ মোবাইলটো যদি আপোনালোকক সুন্দৰ কৰিবলৈ ইচ্ছা আছে আপোনালোকে ইয়ালৈ আহিব, মৌচুমী ইলেক্ট্ৰনিক্স আহিব। আপোনালোকে আহি ইয়াত এটা উপযুক্ত দামত আপোনালোকে আহি সেই মোবাইলৰ আচবাবটো লগাই নিব পাৰিব। আপোনালোকক মই সম্পূৰ্ণ মানে দোকানখন ক'ত আছে সম্পূৰ্ণ ৰোড ছাইডৰ পৰা আদি কৰি সম্পূৰ্ণ আপোনালোকক মানে চিনাকি কৰি দিম। আৰু মই যাব বিচাৰিছোঁ আমাৰ এই দোকানখনৰ স্বত্বাধিকাৰী বাইদেউ ওচৰলৈ। আৰু এই বাইদেউগৰাকীয়ে সম্পূৰ্ণ ঠিকনা আৰু ফোন নাম্বাৰ আপোনালোকক জনাই দিব যে এই মৌচুমী ইলেক্ট্ৰনিক্স ক'ত আছে। আৰু আপোনালোকে তেতিয়া আপোনালোকে গম পাব যে মৌচুমী ইলেক্ট্ৰনিক্স ক'ত আছে। আৰু তেতিয়াহে আপোনালোকে এই দোকানখনলৈ আহিলে উপযুক্ত আপোনালোকৰ যিটো সামগ্ৰীৰ আচবাব আছে সেই সামগ্ৰীৰ আচবাবখিনি আপোনালোকে সঠিকভাৱে আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকৰ সঠিক মূল্যত এই দোকানখনৰ পৰা বস্তুটো নিব পাৰিব। বাইদেউ নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। এই আপোনালোকৰ দোকানখন কোন জেগাত আছে? নগাবাদত। আপোনালোকৰ ফোন কিবা যোগাযোগ নম্বৰ আছে নেকি আপোনালোকৰ? আছে। যোগাযোগ নম্বৰ কৈ দিব। 9101161578।
মোবাইল ভাল কৰাও হয়, ইলেক্ট্ৰনিক্সৰ বস্তু মানে প্ৰায় পোৱা হয় আৰু পোৱা হয় ন। ধৰক আপোনালোকে যদি এই দোকানখনত যিটো আমাৰ নগাবাটৰ সীমান্তৱৰ্তী অঞ্চলৰ সীমামূৰীয়া অঞ্চলৰ এখন মানে ইলেক্ট্ৰনিক্স দোকান আছে, সেই দোকানখনত যাতে আমাৰ এই অঞ্চলৰ এটা বৃহৎ মানে আপোনালোকে হেৰি কৰি আছে, মানে তেওঁলোকক সহায় কৰি আছে। যদি আজি যদি ফেন এখন নিবলৈ আহে, তেওঁলোকে ধৰক কেনেকুৱা মানে গ্ৰাহকৰ প্ৰতি কেনেকুৱা সহায় পায়, গ্ৰাহকে আপোনালোকক কেনেকুৱা পায়? আপোনালোকে কম মূল্যতে আমি দিব বিচাৰোঁ, মানে গ্ৰাহকক আপোনালোকে মানে কমটি মূল্যত আপোনালোকৰ মানে সামগ্ৰী দিব বিচাৰে, যাতে গ্ৰাহকো সন্তুষ্ট হওক, যাতে আপোনালোকৰ লোকচানত নপৰক। সঁচাকৈ ক'ব লাগিব যে এই মৌচুমী ইলেক্ট্ৰনিক্সখন আছে নগাবাটত, আৰু নগাবাটত এই দোকানখন আছে। আৰু মই পোনে পোনে যাম, ভিতৰত আমাৰ ইতিমধ্যে মোবাইল ৰিপেয়াৰিং হৈ আছে। চাওক আপুনি মোবাইল ৰিপেয়াৰিং হৈ আছে ইতিমধ্যে। মোবাইলৰ ডিছপ্লেৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামত আপোনালোকে যদি কিবা সমস্যা পায়, আপোনালোকে এই নগাবাটৰ মৌচুমী ইলেক্ট্ৰনিক্সলৈ আহি আপোনালোকে এতিয়া আপোনালোকৰ নিজৰ মোবাইলটো, বেয়া মোবাইলটো ভাল কৰি নিব পাৰিব। চাওক এতিয়া এখন ডিছপ্লে লাগি আছে, আপোনালোকক দেখুৱাই আছোঁ। এইখন ডিছপ্লে লাগি আছে। যেতিয়া আপোনালোকৰ মনৰ সপোনৰ মোবাইলটো যদি বেয়া হৈ যায়, সঁচাকৈ আপোনালোকৰ মনটো কেনেকুৱা লাগে চাওকচোন বাৰু। সেইকাৰণে মৌচুমী ইলেক্ট্ৰনিক্সলৈ আহিব, আপোনালোকৰ সপোনৰ মোবাইলটো খুব কম মূল্যতে আপোনালোকে ইয়াৰ পৰা কিনি নিবও পাৰিব, আৰু পুৰণাৰ বেয়া হোৱা মোবাইলটো আপোনালোকে ইয়াত মেৰামতি কৰিব পাৰিব। মৌচুমী ইলেক্ট্ৰনিক্স দোকানখন আপোনালোকে ইতিমধ্যে ক'ত আছে গম পালে। আপোনালোকে পোনে পোনে আহিব নগাবাটত আহিলেই আপোনালোকে মৌচুমী ইলেক্ট্ৰনিক্স দোকানখন আপোনালোকে পাব। আৰু আপোনালোকক এটা মই লোকেশ্যন বতাই দিব বিচাৰিছোঁ। আপোনালোকে আহিলে, যদি এইটো হ'ল আমাৰ নগাবাট চাৰিআলিৰ পৰা যদি আহে, নগাবাট চাৰিআলি বৰহলা ৰোডৰ ফালৰ পৰা নগাবাট চাৰিআলিৰ ফালে আহিলে সোঁহাতে আহি প্ৰায় নগাবাট চাৰিআলিৰ পৰা 50 মিটাৰমান আহিলেই আপোনালোকে পাব মৌচুমী ইলেক্ট্ৰনিক্স। আৰু এইফালে হ'ল আপোনাৰ পানীখেতি চাৰিআলি, এইফালে যাব লাগিব আপোনালোকে পানীখেতি চাৰিআলিৰ ফালৰ পৰা যদি আহে, পানীখেতি আৰক্ষী চকী পাৰ হৈ আহিয়ে আপোনালোকে পানীখেতি আৰক্ষী চকী পাৰ হৈ প্ৰায় 50 মিটাৰমান আহিলেই বাওঁহাতে পাব আপোনালোকে মৌচুমী ইলেক্ট্ৰনিক্স। এইফালে দেখিছে ন, ওপৰত ধুনীয়াকৈ মৌচুমী ইলেক্ট্ৰনিক্স বুলি পোষ্টাৰ ৰাখি দিছে। আপোনালোকৰ সপোনৰ সামগ্ৰীখিনি, সপোনৰ বস্তুখিনি, সপোনৰ ঘৰখন সজাবলৈ আপোনালোকে যি ইলেক্ট্ৰনিক্সৰ বস্তু লাগে, আপোনালোকৰ বিভিন্ন ধৰণৰ বস্তু আপোনালোকক লাগে, আহিব মৌচুমী ইলেক্ট্ৰনিক্সলৈ। আপোনালোকে খুব কম মূল্যত আপোনালোকে এই দোকানখনৰ পৰা বস্তুখিনি ক্ৰয় কৰিব পাৰিব। আৰু আপোনালোকক মই সম্পূৰ্ণ ঠিকনাটো বতাই দিছোঁ যে আপোনালোকে বৰহলা চাইডৰ পৰা আহি নগাবাট চাৰিআলি পাব। নগাবাট চাৰিআলিৰ পৰা আহি প্ৰায় 50 মিটাৰমান আহিলেই সোঁহাতে মৌচুমী ইলেক্ট্ৰনিক্স ধুনীয়াকৈ ডাঙৰকৈ চাইনবোৰ্ড লগাই থোৱা আছে। আৰু যদি আপোনালোকে পানীখেতি চাৰিআলিৰ পৰা আহে, পানীখেতি আৰক্ষী চকী পাৰ হৈ প্ৰায় 50 মিটাৰমান আহিলেই আপোনালোকে বাওঁহাতে মৌচুমী ইলেক্ট্ৰনিক্স দোকানখন আপোনালোকে পাব। দেখিছে নহয়, ইমান সৰু সৰু ধুনীয়া ফেন দেখিলে এইবিলাক, কি ঠাণ্ডা। ইতিমধ্যে নগাবাটৰ সকলোৱে পৰিচিত এজন যুৱ ব্যৱসায়ী বীৰেন্দ্ৰা সকলোৱে চিনি পায়। বীৰেন্দ্ৰা কেনেকুৱা, ভালে আছে? ভালেই, ভাল। নমস্কাৰ। বীৰেন্দ্ৰা, মই জানিব পাৰিছোঁ আপোনাৰ ইয়াত মোবাইল, টিভি পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে বস্তু বনায়। আপুনি মোবাইল কি বনায় আপুনি? মোবাইল মানে সকলো ধৰণৰ মোবাইলে বনোৱা হয় আৰু ধৰক আজিতো ধৰক টিভি জগতটো মানে অকণমান চেঞ্জ হৈছে। ধৰক সেই কেনেকুৱা ধৰণৰ টিভিবিলাক বনায় আপুনি? বৰ্তমানতো এতিয়া আগৰ মডেলৰবিলাক নাই, কাৰণ এতিয়াতো নিউ মডেলৰ চব LED বিলাকে হয়, সেইবিলাকো বনোৱা হয়। ধৰক আজি এটা যে মোবাইলৰ যদি আপুনি ডিছপ্লেখন খুৱাব লগা হয়, ডিছপ্লেখন খুৱাবলৈ হ'লে আপুনি ধৰক আমি বহুত দূৰলৈ যাব লাগে, আগতে ধৰক কিবা কিবি কৰিব লাগে, ধৰক কিছুমানে বহুত পইচা লয়। ধৰক আপোনালোকে ইয়াত সেই সামগ্ৰীবিলাক ক'ৰ পৰা আনে আপোনালোকে? আমি মানে মইতো প্ৰায় এতিয়া সামগ্ৰীবিলাক হেৰিৰ পৰাই আনি আছোঁ, গুৱাহাটীৰ পৰাই আনি আছোঁ। তাত মই অলপ কম মূল্যত দিবও পাৰোঁ। মানে ধৰক এতিয়া মোবাইলৰ IC হেৰিবিলাক, কাৰণ মোবাইলটো যদি আপুনি কোনোবা এজন কাষ্টমাৰ যদি আনে, কিন্তু মোবাইলটো কণ্ডিশ্যনটো যদি ভাল হৈ থাকে বা বনাব পৰা অৱস্থাত যদি আছে, মইতো তেতিয়া মানে সেইটোতো হ'বই আৰু। এটা কথাই ক'বলৈ, মই আগতো পাইছোঁ, মই যিহেতু আপোনাৰ দোকানত আগতো আহিছোঁ বা কিবা দুই এটা বস্তু এপত বনাইছোঁ, যিহেতু কিছুমান দোকানত বনাব নোৱাৰা মোবাইল, যিহেতু আপোনাৰ দোকানত মানে মোবাইলকেইটা বনি গৈছে,
কাৰণটো কিনো তেওঁলোকে যে বনাব নোৱাৰে আপুনি বনাব পৰা কাৰণটো কিনো এইটো? মানে এতিয়া চোৱা, সেইকাৰণে এতিয়া মোবাইলত কিছুমান আই চিবিলাক ইমান এভেইলেবল নহয় মানে। কিছুমান আই চি না যোৰহাটতো পোৱা হয়, না হেৰিটো নাপাওঁ গুৱাহাটীত। কিন্তু যদি আমি কিছুমান এতিয়াতো মই দেলহি এটা মানে হেৰিৰ পৰা আনি আছোঁ আই চিবিলাক, তাত যদি পাওঁ তেতিয়া মই কিছুমান মানে নবনা মোবাইলো ভাল কৰি দিব পাৰোঁ। মই এতিয়া কৈছোঁ নহয়, মানে মোবাইলৰ বৰ্ডটো লৈ মোবাইলৰ কণ্ডিশ্যনটো চাইহে মোবাইলটো বনাই কাৰণ যদি মোবাইলটো যদি একো অৱস্থাই নাথাকে বনাব, সেইটো মোবাইল নোৱাৰো ক'ব বনিব। হয় হয়। গতিকে নগাবাটৰ মৌচুমী ইলেক্ট্ৰনিক্সলৈ আহিব। শুদ্ধভাৱে কৈছোঁ, আপোনালোকৰ নিশ্চয় মোবাইলটো হওক যিয়ে নহওক আপোনালোকৰ বস্তুটো সুস্থ হৈ যাব ইয়াৰ পৰা। সেইকাৰণে আপোনালোকক আহিবলৈ কৈছোঁ মোবাইলটো। আৰু বেনতে এইখিনিতে আপোনাক এটা কথা সোধোঁ, যিহেতু আপোনাৰ দোকানখন খোলা কিমান বছৰ হ'ল ইতিমধ্যে? মোৰতো দোকানখন খোলা এতিয়া প্ৰায় কিমান এতিয়া 17 বছৰমান হ'ল। 17 বছৰমান হ'ল। তাৰ আগত মই হেৰিত আছিলোঁ, গুৱাহাটীত আছিলোঁ। অঁ, তাৰপিছত আহি আৰু তাৰপৰা আহি আপুনি ধৰক আপোনাৰ দোকানখন ইতিমধ্যে ধৰক আপোনাক যদি আহিব লাগে, ধৰক আপোনাক যদি দোকানখনত নাহি যে মই আমুকটো বস্তু আছে নাই সুধোঁ, তেতিয়া আপোনাক কেনেকৈ যোগাযোগ কৰিব আপোনাক? নে আপোনাক ফোন নাম্বাৰ কৰিবনে নে কিবা ব্যৱস্থা আছে? তেতিয়া মোৰ কণ্টেক্ট নাম্বাৰটো তুমি ইয়াতে লগাই দিবা, মানে সেইদৰে তেতিয়া মোৰ লগত কণ্টেক্ট কৰি আহিব পাৰিব। দোকানখন আছে, মই পুনৰ কৈছোঁ, দোকানখন আছে নগাবাটত। আৰু নগাবাটৰ চাৰিওফালে অৰ্থাৎ মানে বৰহোলা ৰাস্তাৰ ফালৰ পৰা আহিলে নগাবাট চাৰিআলি পাব। চাৰিআলিৰ পৰা আহি প্ৰায় 50 মিটাৰমান আহিলেই সোঁহাতে মৌচুমী ইলেক্ট্ৰনিক্স পাব। আৰু পানীখেতিৰ ফালৰ পৰা যদি আহে, পানীখেতি আৰক্ষী চকী পাৰ হৈ 50 মিটাৰমান আহিলেই বাওঁহাতে আপোনালোকে পাব মৌচুমী ইলেক্ট্ৰনিক্স। আৰু দাদা এজনে আপোনালোকক সকলো কাম সমাধান কৰিবলৈ চিন্তা কৰিব। আৰু আপোনালোকে পৰাপক্ষত আহিব, আপোনালোকৰ সেই যাৱতীয় বস্তুটো এই মৌচুমী ইলেক্ট্ৰনিক্সত ভাল হৈ যাব।